আমাৰ ডেইলি গড় মৰি থাকে কাজিৰঙাত। এতিয়া গড়কেইটা বৰ্তমান সুৰক্ষিত হৈ আছে। এতিয়া বৰ্তমান এটাও গড় মৰা নাই। আমি জানিব পৰা মতে আজি 5 বছৰ এটাও গড়ৰ মানে হত্যা হোৱা নাই। আৰু আগতে চোৰাংচোৱাবিলাকে ইয়াত ৰখিছিল কংগ্ৰেছৰ দিনত, তেতিয়া গড়বিলাক ডেইলি মাৰি আছিল। এতিয়া সেইটো অন্তত আমাৰ এতিয়া বৰ্তমান গড়কেইটা খুব শান্তিত আছে। কংগ্ৰেছৰ দিনত সেই সময়ত এই বোম ব্লাষ্ট হৈছিল, তেতিয়া বহুত মানুহৰ ক্ষতি হৈছিল আৰু বহুত মানুহৰ ভৰি ঠেং ছিঙিছিল। সৰু ল'ৰা ছোৱালীৰ কিছুমান মৃত্যু হৈছিল। এতিয়া বৰ্তমান বিজেপি চৰকাৰ অহাৰ পৰাই বোম ব্লাষ্ট অসম বন্ধ এদিনো বন্ধ হোৱা নাই। আগতেতো কংগ্ৰেছৰ দিনত মোটামুটি 2 দিন গ'লে 3 দিন গ'লে আমাৰ অসম বন্ধ, আজি কি চকা বন্ধ। এতিয়া সেইবিলাক একো নাই। আমাৰ এতিয়া একদম পুৰা মুক্তভাৱে আমি চলি আছোঁ। এতিয়া কাম কৰা হাজিৰা কৰা মানুহবিলাকেও অন্তত ভালদৰে চলি আছে। আগতে ৰিক্সাৱালাবিলাকেও বন্ধ বুলি ক'লে বন্ধ, খাব নাপায়, গালি শপনি পাৰে। এতিয়া বৰ্তমান সেইটো দিশ বন্ধ হৈ গৈছে। এতিয়া বন্ধ বুলি ক'লে একোৱেই নাই, সদায় ৰেগুলাৰ খোলা আছে। বন্ধ আমি এতিয়া বিজেপি চৰকাৰ অহাৰ পৰা এদিনো আমি বন্ধ দেখা পোৱা নাই। মই এইবাৰো বিজেপি চৰকাৰখনকে এই আমাৰ 26ৰ ইলেকশ্যনৰ দিনা ৰাতিপুৱা সকলেও ভোট দিব আহি বিজেপি চৰকাৰক জয়যুক্ত কৰে আৰু জয়ন্ত মল্ল ডাঙৰীয়াক বিপুল ভোটত মানুহ জয়যুক্ত কৰি হেমন্ত শৰ্মাৰ বিশ্বাস কৰোঁ এটা ভোটত দিলেও আমাৰ নলবাৰী ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।